নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম AHSEC 2015 জিঅ'গ্ৰাফি কুৱেশ্যন পেপাৰ সলভ হয়। 2015 চনৰ ভূগোলৰ যি প্ৰশ্ন কাকতখন আছিল, এই প্ৰশ্ন কাকতখন আমি সমাধান কৰিম। এইটো পাৰ্ট 3 হয়। অলৰেডি মই পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' বনাইছো। তোমালোকে যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে ভিডিঅ' দুটা চাব পাৰিবা। আমি আজি কুৱেশ্যন নম্বৰ 5টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 5ৰ অন্তৰ্গত যিমানবোৰ কুৱেশ্যন আছে সকলোবোৰ অতি সহজতে বুজাবলৈ চেষ্টা কৰিম। অলৰেডি মই তোমালোকক ক'লোৱে যে পাৰ্ট 1 এণ্ড পাৰ্ট 2 ভিডিঅ' বনাইছিলো। পাৰ্ট 1 ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 3 ভিতৰত যিমানবোৰ কুৱেশ্যন আছিল, প্ৰশ্ন আছিল, সকলোবোৰ আলোচনা কৰিছো। আৰু পাৰ্ট 2ত কুৱেশ্যন নম্বৰ 4ৰ যিমানবোৰ প্ৰশ্ন উত্তৰ আছিল সকলোবোৰ আলোচনা কৰিছো। তো তোমালোকে যদি ভিডিঅ' দুটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে ভিডিঅ' দুটা প্ৰথমতে চাই ল'বা। তো আজি আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 5 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো তিনিটা, প্ৰতিটো প্ৰশ্নতে আমাক 5 নম্বৰকে আছে আৰু আমাক তিনিটা কৰিব দিছে, টোটেল 15 মাৰ্ক হয়। 4টা কুৱেশ্যন দিছে আমাক, 4টা কুৱেশ্যনৰ ভিতৰত যিকোনো তিনিটা কৰিব পৰা। কুৱেশ্যন নম্বৰ এটো চোৱা, মানৱ ভূগোলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰসমূহৰ বৰ্ণনা কৰা হয়। মানৱ ভূগোলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰসমূহৰ বৰ্ণনা কৰা। উত্তৰটো চোৱা, মানৱ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰখনত মানৱ জীৱনৰ লগত জড়িত সকলো ধৰণৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, বৌদ্ধিক আৰু জৈৱিক কাৰ্যসমূহৰ লগত এনেবোৰ মানৱীয় কাৰ্যৰ সংঘৰ্ষস্থলীৰ পাৰস্পৰিক সম্বন্ধৰ পৰ্যালোচনা কৰা হয়। আচলতে যি মানৱ ভূগোলৰ অধ্যয়ন, এই ক্ষেত্ৰখনত মানৱ জীৱনৰ লগত জড়িত সকলো ধৰণৰ আৰ্থিক হ'ব পাৰে, সামাজিক হ'ব পাৰে, সাংস্কৃতিক হ'ব পাৰে আৰু ৰাজনৈতিক হ'ব পাৰে, বৌদ্ধিক, জৈৱিক সকলোবোৰ কি জড়িত হৈ থাকে। তাৰপিছত চোৱা, সেয়েহে মানৱ ভূগোল অধ্যয়ন পৰিক্ৰমাৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্ৰায়োগিক বিষয় জড়িত হৈ থকা দেখা যায়। বিশেষকৈ মানুহৰ কাম কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বিভিন্ন তত্ত্ব, সূত্ৰ আৰু ব্যাখ্যা আদি পোনপটীয়াকৈ জড়িত হৈ থাকে হয়। আচলতে এই যি মানৱ ভূগোল আছে, এই মানৱ ভূগোল কি হয়, পোনপটীয়াকৈ মানুহৰ কাৰ্যকলাপৰ লগত জড়িত হৈ থাকে হয়নে। মানুহৰ কাম কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোল অধ্যয়নৰ কাৰ্যৰ লগত কি হয়, সমাজ বিজ্ঞান, যি সমাজ বিজ্ঞান আছে, সমাজ বিজ্ঞানৰ বিভিন্ন তত্ত্ব, সূত্ৰ আৰু ব্যাখ্যা আদি কি হয়, পোনপটীয়াকৈ জড়িত হৈ থাকে। সেইদৰে সমৃদ্ধি লাভৰ উদ্দেশ্যে মানুহে হাতত লোৱা সম্পদ প্ৰকৰণৰ কাৰ্যসমূহ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে ভৌতিক বিজ্ঞানকে ধৰি প্ৰাকৃতিক ভূগোলৰ অনেক বিষয়বস্তু সম্পৰ্কীয় জ্ঞানসমূহ মানৱ ভূগোলৰ অধ্যয়নৰ প্ৰাথমিক উপকৰণ হৈ পৰিছে। মানৱ ভূগোলৰ বিভিন্ন ক্ষেত্ৰ আৰু উপক্ষেত্ৰৰ তালিকা আগবঢ়োৱা হ'ল হয়। এতিয়া আমি মানৱ ভূগোলৰ বিভিন্ন ক্ষেত্ৰ আৰু উপক্ষেত্ৰৰ তালিকাটো আলোচনা কৰিম। প্ৰথমতে চোৱা, অধ্যায় ক্ষেত্ৰ, আৰু এইটো আমাক কি কৈছে, উপক্ষেত্ৰ বা উপশাখা আৰু সম্পৰ্ক জড়িত বিষয়। চোৱা, প্ৰথমতে কি আছে, জনসংখ্যা ভূগোল হয়। জনসংখ্যা ভূগোলৰ আমি কি আলোচনা কৰোঁ, আমি অধ্যয়ন কৰোঁ জনগাঁথনিৰ বিষয়ে হয়। আৰু তাৰপিছত আমাক কৈছে যে পৌৰ ভূগোল। পৌৰ ভূগোলত আমি কি কি অধ্যয়ন কৰোঁ, নগৰীকৰণ আৰু নগৰ প্ৰকল্প, অৰ্থনীতি তত্ত্ব আৰু আঞ্চলিকৰ কথা হয়। তাৰপিছত চোৱা, অৰ্থ ব্যৱস্থা যি অধ্যয়নৰ ক্ষেত্ৰত তাৰ উপক্ষেত্ৰ বা উপশাখা কি আহে, সম্পদ ভূগোল হয়। আমি সম্পদ ভূগোল অধ্যয়ন কৰোঁ। সম্পদ ভূগোলত আমি কি কি অধ্যয়ন কৰোঁ, তাৰ সম্পৰ্কৰ জড়িত বিষয়বোৰ হ'ল সম্পদৰ প্ৰকৰণ আৰু পৰিবহণ। তাৰপিছত চোৱা, জনবসতি ভূগোল হয়। জনবসতি ভূগোলৰ যি সম্পৰ্কজনিত বিষয়সমূহ হ'ল নগৰ আৰু গ্ৰাম্য বসতি পৰিকল্পনা। তাৰপিছত চোৱা, অৰ্থনৈতিক ভূগোলৰ যিবোৰ উপশাখাবোৰ আছে, উপশাখাবোৰ হ'ল কৃষি ভূগোল হয়। কৃষি ভূগোলত আমি কি অধ্যয়ন কৰোঁ, কৃষি বিজ্ঞান আৰু কৃষি কাৰ্যৰ কথা আমি অধ্যয়ন কৰোঁ। তাৰপিছত চোৱা, ঔদ্যোগিক ভূগোল। এই ঔদ্যোগিক ভূগোলক আমি কি কৰোঁ, উদ্যোগ পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰোঁ। তাৰপিছত চোৱা, বিপণন ভূগোল, বাণিজ্য, অৰ্থনীতি, গ্ৰাহক মনস্ত পৰিবহণ, ইয়াৰ বিষয়ে আলোচনা কৰোঁ। পৰ্যটন ভূগোলত আমি পৰ্যটন
অৱসৰ ব্যৱস্থাপনা পৰিবহনৰ বিষয়ে আলোচনা কৰোঁ বাণিজ্যিক ভূগোলত আমি আঞ্চলিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিবহন আৰু সমাজতত্ত্বৰ বিষয়ে অধ্যয়ন কৰোঁ আচৰণ ভূগোলত চোৱা আচৰণ ভূগোলত আমি মনোবিজ্ঞান পৰিৱেশ ইতিহাসৰ কথা আলোচনা কৰোঁ কল্যাণ ভূগোলত আমি কল্যাণ অৰ্থনীতি আৰু সামাজিক স্থিতিৰ বিষয়ে আলোচনা কৰোঁ আৰু এই সকলোবোৰ যিমানবোৰ আছে কৃষি ভূগোল ঔদ্যোগিক ভূগোল এইসমূহ কাৰ ভিতৰত আহে অৰ্থনৈতিক ভূগোল হয় অৰ্থনৈতিক ভূগোলৰ এইকেইটা হ'ল উপশাখা আৰু এই উপশাখাবোৰ কি বিষয় কি সম্পৰ্ক জড়িত বিষয় থাকে এই বিষয়বোৰৰ নাম এইকেইটা হয় ওকে তো তোমালোকক যদি এই কুৱেশ্যনটো আহে কৰিব তেনেহলে তোমালোকে কিন্তু এনেকুৱা ধুনীয়াকে এটা টেবুল বনাই তোমালোকে প্ৰতিটোৰে নাম লিখিব লাগিব হয় তাৰপিছত চোৱা তাৰপিছত আমাৰ আৰু এটা আছিল অৱসৰ ভূগোল অৱসৰ ভূগোলত আমি সমাজতত্ত্ব অৰ্থব্যৱস্থা আৰু পৰিবহনৰ বিষয়ে আলোচনা কৰোঁ তাৰপিছত চোৱা সমাজ ভূগোলৰ যিমানবোৰ উপশাখাবোৰ আছে সেইবোৰ হ'ল সাংস্কৃতিক ভূগোল য'ত আমি নেতৃত্ব সমাজতত্ত্ব ধৰ্মীয় পৰম্পৰাৰ বিষয়ে আলোচনা কৰোঁ তাৰপিছত চোৱা ঐতিহাসিক ভূগোলত আমি ইতিহাস পৰম্পৰাৰ বিষয়ে আলোচনা কৰোঁ চিকিৎসা ভূগোল আছে চিকিৎসা ভূগোলত আমি জনস্বাস্থ্য মহামাৰী চিকিৎসা বিজ্ঞানৰ বিষয়ে অধ্যয়ন কৰোঁ আৰু ভূ ৰাজনীতিত আমি ৰাজনীতি তত্ত্বৰ বিষয়ে আলোচনা কৰোঁ তাৰপিছত চোৱা ৰাজনৈতিক ভূগোলৰ উপশাখাবোৰ হ'ল নিৰ্বাচন ভূগোল প্ৰতিৰক্ষা ভূগোল প্ৰশাসনিক ভূগোল হয় নিৰ্বাচন ভূগোলত আমি ৰাজনৈতিক মনস্তৰ কথা আলোচনা কৰোঁ আৰু প্ৰতিৰক্ষা ভূগোলত আমি সমৰ কলাৰ বিষয়ে আলোচনা কৰোঁ প্ৰশাসনিক ভূগোলত আমি উন্নয়ন আইনী ব্যৱস্থাৰ বিষয়ে আলোচনা কৰোঁ ওকে আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা আৰু তোমালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰা পঢ়ি ল'ব পাৰা নাইবা পিডিএফটো ডাউনলোড কৰিব পাৰিবা টেলিগ্ৰামৰ পৰা ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে ওকে তো তোমালোকে এই টেবুলটো তোমালোকে বনাব লাগিব নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা বি নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে এখন দেশৰ মানুহ কেনেকৈ আন এখন দেশৰ মানুহৰ লগত পাৰ্থক্য দেখা যায় ইয়াৰ কাৰণসমূহ উল্লেখ কৰা হয় এখন দেশৰ মানুহ কেনেকৈ আন এখন দেশৰ মানুহৰ লগত কি হয় মানুহৰ লগত পাৰ্থক্য দেখা যায় কেনে ধৰণৰ পাৰ্থক্যবোৰ দেখা যায় উত্তৰটো চোৱা পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে জীৱন প্ৰণালী একে নহয় হয় আমি সকলোৱে জানো প্ৰতিটো অঞ্চলৰ কিন্তু জীৱন প্ৰণালী একে নহয় ক'ৰবাত হয়তো জীৱন প্ৰণালী সহজ হ'ব পাৰে কোনোবা অঞ্চলত জীৱন প্ৰণালী অতি কঠিন হ'ব পাৰে যেনে আমাৰ মৌচুমী অঞ্চলত জীৱন প্ৰণালীটো সহজ কৃষি কাৰ্য কৰিব পাৰি মানুহৰ জীৱন প্ৰণালী তাৰ ওপৰত ভিত্তি কৰে কিন্তু আনফালে যদি আমি সাহাৰা মৰুভূমি অঞ্চলবোৰ চাওঁ তাতে জীৱন প্ৰণালী কিন্তু অতি কঠিন তাৰপিছত চোৱা সামাজিক পৰিৱেশৰ ধৰণকৰণ আদিও বেলেগ হয় এই বিভিন্নতা এখন দেশৰ মাজতো পৰিলক্ষিত হয় তাৰপিছত চোৱা এখন দেশত সাধাৰণতে গ্ৰাম্য আৰু পৌৰ দুয়োটা বসতি অঞ্চলে দেখা যায় গ্ৰাম্য অঞ্চল আৰু পৌৰ বা চহৰ অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ মাজত বহুতো পাৰ্থক্য পৰিলক্ষিত হয় গ্ৰাম্য অঞ্চলৰ লোকসকল কৃষি কাৰ্য সংগ্ৰহ আৰু পশুপালনৰ দৰে প্ৰাথমিক খণ্ডৰ জীৱিকাধাৰী হোৱাৰ বিপৰীতে চহৰ অঞ্চলৰ লোকসকলে উদ্যোগ বাণিজ্য শিক্ষা সেৱা উদ্ভাৱন গৱেষণা আদিৰ দৰে ক্ৰমে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডৰ মকৰৰ হৈ থকা দেখা যায় হয় এখন দেশৰ সাধাৰণতে গ্ৰাম্য আৰু পৌৰ যি গাঁও অঞ্চল আৰু চহৰ অঞ্চল দুয়োটাই দেখা যায় হয় আৰু গ্ৰাম্য অঞ্চলৰ মানুহবোৰে কি হৈ থাকে তেওঁলোকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি যিবোৰ কৃষি কাৰ্য আছে সংগ্ৰহ আছে পশুপালন প্ৰাথমিক খণ্ডৰ জীৱিকাৰ লগত জড়িত হৈ থাকে আনফালে চহৰ অঞ্চলৰ লোকসকলে কিন্তু উদ্যোগ বাণিজ্য শিক্ষা সেৱা উদ্ভাৱন গৱেষণা আদিৰ দৰে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ কাৰ্যৰ লগত জড়িত হৈ থকা দেখা যায় হয় অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ লোকসকলে প্ৰকৃতিৰ উৎসৰ পৰা সম্পদ আহৰণ কৰে আৰু চহৰ অঞ্চলৰ লোকসকলে ইতিপূৰ্বে আহৰণ কৰা সম্পদসমূহৰ মানদণ্ড উন্নয়ন আৰু বিতৰণ প্ৰক্ৰিয়া জড়িত হয় হয় চহৰ অঞ্চলৰ লোকসকলে প্ৰকৃতিৰ পৰা বস্তু আহৰণ কৰে আৰু গ্ৰাম্য অঞ্চলৰ মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে আৰু চহৰ অঞ্চলৰ মানুহে সেই সম্পদবোৰ কি কৰে উন্নয়ন বা বিতৰণৰ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে ধৰ্মও একেখন দেশৰে মানুহ এজনক আনজনৰ পৰা পৃথক কৰে হয় চহৰ আৰু নগৰেতো পৃথক কৰিবই মানুহৰ যি জীৱন প্ৰণালী আছে সকলোবোৰ তাৰ উপৰিও কিন্তু ধৰ্মও মানুহক কি কৰে পৃথক কৰে ধৰ্ম অনুসৰি মানুহৰ ৰীতি নীতি ধ্যান ধাৰণা বেলেগ হয় সেয়েহে একেখন দেশৰ বিভিন্ন ধৰ্মী মানুহৰ মাজতো পাৰ্থক্য পৰিলক্ষিত হয় ওকে তাৰপিছত চোৱা বহু ভাষা প্ৰচলিত দেশৰ
ভাষাও এজন ব্যক্তিক বেলেগ ভাষাৰ ব্যক্তি এজনৰ পৰা পৃথক কৰিব পাৰে হয় যেনেকৈ ধৰ্ময়ো পৃথক কৰে বিভিন্ন ৰীতি নীতি ধ্যান ধাৰণা বেলেগ বেলেগ হোৱাৰ কাৰণে তাৰ পিছত কিন্তু ভাষায়ো কি কৰে মানুহক পৃথক কৰে হয় অন্য এটা ভাষাৰ মানুহৰ পৰা তদুপৰি জাতি আৰু জনজাতি অনুসৰি ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় হয় জাতি আৰু জনজাতিৰ অনুসৰিও কিন্তু ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় বিভিন্ন জাতিৰ লোক সকলৰ আচাৰ আচৰণ বেলেগ বেলেগ হোৱা উপৰিও ভিন ভিন জনজাতিৰ লোকে আৰু জনজাতি আৰু অজন জাতিৰ লোকৰ মাজতো পাৰ্থক্য পৰিলক্ষিত হয় তেওঁলোকৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ খাদ্যাভ্যাস সাজপাৰ আদি জৰিয়তে হয় বিভিন্ন জাতিৰ মানুহৰ সাজপাৰ বেলেগ বেলেগ হ'ব পাৰে তেওঁলোকৰ খাদ্য বেলেগ বেলেগ হ'ব পাৰে হয় এইবোৰক কি কৰে মানুহ এজনক আনজনৰ পৰা পৃথক কৰে একেদৰে অৰ্থনীতিৰ ভেটি জীৱিকা ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ ৰীতি নীতি সামাজিক ব্যৱস্থা আদিৰ বিভিন্নতাই এখন দেশৰ এজন মানুহক আনজনৰ পৰা পৃথক কৰে ওকে বুজি পালা আশা কৰো তোমালোকে এই প্ৰশ্নটো বুজি পাইছা আমি নেক্সট কুৱেশ্যন নম্বৰ সি লৈ আগবাঢ়ো সি নম্বৰটো চোৱা কি কৈছে মানুহ পৰিৱেশ আৰু উন্নয়নৰ মাজত থকা সম্বন্ধসমূহ আলোচনা কৰা হয় মানুহ পৰিৱেশ আৰু উন্নয়ন এই তিনিটাৰ মাজত কি কিনো সম্বন্ধ আছে এই তিনিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে আমাক আলোচনা কৰিব দিছে উত্তৰটো চোৱা উন্নয়ন বিশেষকৈ মানৱ সম্পদ উন্নয়নৰ সামগ্ৰিক ধাৰণাটো অতি জটিল পৰম্পৰাগত ধাৰণা অনুসৰি উন্নয়ন সাধন হোৱা মানে সমাজ সংস্কৃতি আৰু পৰিৱেশজনিত সকলোবোৰ সমস্যা একত্ৰে নিৰ্মূল ঘটা বুলি ভবা হৈছে আনহাতে বেছিভাগ উন্নয়ন কাৰ্যসূচীৰ ৰূপায়ণৰ ফলত জীৱন যাপনৰ সামগ্ৰিক মানৰ উল্লেখনীয় উন্নতি হোৱা সত্ত্বেও একে উন্নয়নৰ বিৰূপ প্ৰতিক্ৰিয়া স্বৰূপ আঞ্চলিক আৰু সামাজিক বৈষম্য বিভেদ বঞ্চনা শ্ৰেণী বিশেষ স্থানান্তৰণ মানৱ অধিকাৰ খৰ্ব মানৱীয় প্ৰমূল্যৰ অৱক্ষয় আৰু প্ৰাকৃতিক পৰিৱেশৰ অৱনমন প্ৰভৃতি নতুন এলানি সমস্যা ঘনীভূত হোৱা দেখা যায় তাৰপিছত চোৱা এনেবোৰ আনুষাংগিক সমস্যা গুৰুত্ব ভিত্তিক সমাধানৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰসংঘই 1993 চনত বাৰ্ষিক প্ৰতিবেদনত উন্নয়ন পৰম্পৰাগত ধাৰণাৰ ওপৰত কিছু নতুন মাত্ৰা সংযোগ কৰিছে এই সংশোধন অনুসৰি উন্নয়ন কাৰ্যসূচীসমূহত সৰ্বসাধাৰণৰ অংশগ্ৰহণ আৰু নিৰাপত্তাৰ লগতে গণতান্ত্ৰিক প্ৰমূল্য আৰু উন্নয়নৰ সুফল ভোগ কৰাৰ অধিকাৰ সম্পৰ্কীয় ধাৰণাৰ সংযোগ ঘটে এই সময়ৰ পৰা শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত দূষণত জনসাধাৰণক প্ৰত্যক্ষ জড়িত কৰাৰ ধাৰণাও শক্তিশালী হয় এই অনুক্ৰমে নিৰাপত্তা উদ্দেশ্যে জনসাধাৰণৰ সজাগতা বঢ়াই তুলি প্ৰতিৰক্ষা শিতানৰ খৰচ কমোৱা আৰু এই শিতানৰ ৰাহি পুঞ্জি উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে বিনিয়োগ কৰা পৰ্যন্ত আৰম্ভ কৰা হয় আকৌ নাব্য মালথাছবাদী পৰিৱেশ বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি জনসংখ্যা আৰু সম্পদৰ মাজত ভাৰসাম্য প্ৰতিৰক্ষা নোহোৱা অৱস্থাত শান্তিপূৰ্ণ সামাজিক জীৱন প্ৰণালী সম্বন্ধৰ নহয় অষ্টাদশ শতিকাৰ পাছৰ ফালত পৃথিৱী জুৰি সম্পদ আৰু জনসংখ্যাৰ সম্পৰ্কৰ ক্ৰমশই অৱনতি ঘটিব লাগিছে বিগত 300 শতিকাৰ পৃথিৱীৰ সমগ্ৰ সম্ভাৰৰ সামান্য বৃদ্ধি ঘটাৰ বিপৰীতে জনসংখ্যা কেইবাগুণেও বৃদ্ধি পাইছে ইফালে উন্নয়ন কাৰ্যক্ৰমসমূহে একেবিধ সম্পদৰে বিকল্প ব্যৱহাৰ পৰিসৰ বৃদ্ধি কৰি যোৱাৰ লগে লগে পৃথিৱীৰ মুঠ সম্পদৰ চাহিদাও বৃদ্ধি পাবলৈ লাগিছে সেয়েহে সকলো উন্নয়নৰ কাৰ্যক্ৰমৰ পক্ষে সম্পদ আৰু জনসংখ্যাৰ ভাৰসাম্য প্ৰতীক্ষাই হৈছে প্ৰাথমিক অগ্ৰাধিকাৰ যোগ্য বিষয় ওকে তো তোমালোকে পুনৰ পজ কৰি কুৱেশ্যনটো উত্তৰসমূহ তোমালোকে পঢ়িব পাৰা হয় তোমালোকে পঢ়িব পাৰা আশা কৰো তোমালোকে এই সি নম্বৰ কুৱেশ্যনটো বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা ডি নম্বৰ কুৱেশ্যনটো আমাক দিছে ভাৰতবৰ্ষৰ এখন নক্সা মেপ আঁকি তলত দিয়া স্থান আৰু নদীসমূহ বহোৱা হয় প্ৰথমতে তোমালোকে চোৱা যে 5 নম্বৰ কুৱেশ্যনটোত আমাৰ টোটেল 4টা কুৱেশ্যন আছিল হয়নে আৰু 4টা কুৱেশ্যনৰ ভিতৰত আমাক কৈছিল যে যিকোনো 3টা তোমালোকে কৰিবা হয়তো তোমালোকৰ হ'ব পাৰে যে 3টা তোমালোকৰ প্ৰশ্ন আহিব পাৰে আৰু এটা তোমালোকৰ ভাৰতৰ মেপ আহিব প্ৰতি বছৰে আহে আৰু আহিয়ে থাকিব এইটো তো তোমালোকে নাভাবিবা যে আমি কেৱল প্ৰশ্ন 3টা লিখিলে আমাৰ হৈ যাব সেইটো লিখিব পাৰা বাট
এডভাইস তোমালোকক এইটো দিব পাৰো যে তোমালোকে ডি নম্বৰ যোনটো কুৱেশ্যন থাকিব ভাৰতৰ মানচিত্ৰ আঁকিব এই মানচিত্ৰটো আঁকিবাই কাৰণ যদি তোমালোকে কেৱল প্ৰশ্ন তিনিটাই লিখি থৈ দিয়া তোমালোকে গোটেইকেইটা প্ৰশ্নত 5ৰ ভিতৰত 5 পাবলৈ হয়তো টান হ'ব পাৰে কিছুমানে পাব পাৰে বাট টান হ'ব পাৰে কিন্তু যদি তোমালোকে ভাৰতবৰ্ষৰ মেপটো আঁকিব পৰা আৰু যি বহুৱাব দিব পাৰে সেইবোৰ বহুৱাব পৰা তেনেহলে তোমালোকে কিন্তু 5ৰ ভিতৰত তোমালোকে 5 পাবলৈ সক্ষম হ'বা তো মই এইটোৱে ক'ব বিচাৰিম যে তোমালোকে এই ডি নম্বৰ কুৱেশ্যনটো ভাৰতৰ মেপটো আঁকিবা কাৰণ যদিও তোমালোকে থুলমূলকে হ'লেও আঁকা আৰু যিবোৰ বহুৱাব দিব পাৰে সেইবোৰ যদি সঠিককে বহুৱা তেনেহলে তোমালোকে 5ৰ ভিতৰত 5 পাবাই বুজি পালা তো চোৱা ভাৰতবৰ্ষৰ এখন নক্সা মেপ আঁকি তলত দিয়া স্থানবোৰ বহুৱা আমাক স্থান দিছে দুখন ৰাজ্যৰ ৰাজধানী দিছে এটা হ'ল গেংটক এটা হ'ল জয়পুৰ আৰু দুখন নদীৰ নাম দিছে গোদাবৰী আৰু বৰাক হয় অলৰেডি মই ভাৰতৰ মানচিত্ৰ কেনেকৈ অতি সহজতে আঁকিব পাৰে তোমালোকে যদি প্ৰেক্টিছ কৰি থাকা তেনেহলে তোমালোকে আঁকিব পাৰিবা অলৰেডি মই এটা ভিডিঅ' বনাইছিলো যদি তোমালোকে ভিডিঅ'টো চাব বিচৰা তেনেহলে ডেসক্ৰিপচনত লিংক আছে ইণ্ডিয়া মেপ ইজি টেকনিক বুলি তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা আৰু এই ভিডিঅ'টোত মই উল্লেখো কৰি দিছো যে কি বহুৱাব আহিব পাৰে তো চোৱা ভাৰতৰ মেপটো আঁকি ল'বা তোমালোকে ধুনীয়াকে আৰু তোমালোকক বহাব দিছে যে গেংটকটো আচলতে ছিকিমৰ ৰাজধানী হয় আৰু জয়পুৰ যোনটো আছিল জয়পুৰ হ'ল ৰাজস্থানৰ ৰাজধানী আৰু দুখন নদী দিছিল গোদাবৰী নদীটো ইয়াতে আছে আৰু বৰাক নদীটো আমাৰ এইখিনিত আছে ওকে তোমালোকে এনেকৈ কাৰ্চিন দি দেখুৱাই দিব পাৰিবা হয় আৰু তোমালোকে যদি মেপটো আঁকিব যোৱা মেপটো আঁকিব গ'লে সহজ কিছুমান নিয়ম আছে সেই নিয়মবোৰ এনেকৈ তোমালোকে এটা ৰেক্টেংগল আঁকি ল'বা হয় ৰেক্টেংগলটো আঁকি লৈ এটা স্কুৱেৰ আঁকিব লাগিব তোমালোকে এই ওপৰ ফালে এটা স্কুৱেৰ আঁকিব লাগিব এনেকৈ হয় স্কুৱেৰ এটা আঁকি আৰু ইয়াতে এটা ট্ৰাইংগল এটা আঁকিব লাগিব এনেকৈ এটা ট্ৰাইংগল আঁকিব লাগিব ট্ৰাইংগল আঁকাৰ পিছত তোমালোকে ইয়াতে এছ এটা আঁকিবা ওলোটা এছ হয় তোমালোকে প্ৰেক্টিছ কৰি থাকিলে তোমালোকৰ হৈ যাব ওকে তোমালোকে এছ এটা আঁকিবা আৰু এইখিনি অকমান উঠাই দি এনেকৈ আঁকিব পাৰিবা ওকে অলৰেডি মই ভিডিঅ' এটা বনাইছো কেনেকৈ তোমালোকে অতি সহজতে আঁকিব পাৰিবা তোমালোকে চাব পাৰা তো আজিলৈ ইমানখিনি আছিল আমাৰ 2015 চনৰ কুৱেশ্যন পেপাৰটো সম্পূৰ্ণ আলোচনা কৰা কমপ্লিট হ'ল অলৰেডি মই বহুতকেইটা 2016 2018 2020 প্ৰশ্নকাকত আলোচনা কৰিছো তোমালোকে ভিডিঅ'সমূহ চাব পাৰিবা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই